Hello aspirants, welcome to Smart Preps. Today we are going to discuss weekly current affairs of national and international importance. So these are your topics for this week. Okay, let's start the session. আজিৰ প্ৰথম টপিকটো হৈছে India's mission to moon. India's mission to moon. That is, আমি ভাৰতবৰ্ষই চন্দ্ৰত কেইবাৰ অভিযান চলাইছিল, মিশন কেইটা চলিছিল, কি হৈছিল, আমি সবিশেষ আলোচনা কৰো আহক। চাওক, চন্দ্ৰয়ান ফাৰ্ষ্ট চন্দ্ৰয়ান 1 2008 এই মিশনটো লঞ্চ কৰা হৈছিল। ঠিক আছে, ইণ্ডিয়াছ ফাৰ্ষ্ট মুন মিশন, য'ত অৰ্বিটাৰ এণ্ড ইম্পেক্টৰ দুটা এই মিশনত আছিল। ঠিক আছে, অৰ্বিটাৰ মানে চন্দ্ৰৰ এই বাহিৰ ভাগত লেণ্ড নকৰে, সেইটো বাহিৰ ভাগত ঘূৰি থাকিব আৰু ষ্টিংলিং কৰি থাকিব। ঠিক আছে, মেজৰ সাকসেস কি হৈছিল এই মিশনত? কনফাৰ্মড ৱাটাৰ মলিকিউল অন দ্য লুনাৰ সাৰফেস, মানে চন্দ্ৰৰ যেটো পৃষ্ঠত, চন্দ্ৰ পৃষ্ঠত পানীৰ কিছুমান মলিকিউল পোৱা গৈছিল এই চন্দ্ৰয়ান মিশন 1ৰ দ্বাৰা। ঠিক আছে, চন্দ্ৰয়ান মিশন 2 2019 লঞ্চ কৰা হৈছিল। এই মিশনৰ বৈশিষ্ট্যসমূহ চাওক। কনসিস্টেড অফ অৰবিট, ঠিক আছে, এটা লেণ্ডাৰ যাৰ নাম আছিল বিক্ৰম, ঠিক আছে, এণ্ড ৰোভাৰ যাৰ নাম আছিল প্ৰজ্ঞান। ঠিক আছে, অৰবিটাৰ মানে কি? চন্দ্ৰপৃষ্ঠৰ লেণ্ড নকৰে, ওপৰ ভাগৰ পৰাই চন্দ্ৰপৃষ্ঠ কি কৰি থাকিব? চন্দ্ৰপৃষ্ঠৰ চাৰিওফালে ঘূৰি থাকিব, পৰিক্ৰমা কৰি থাকিব। ঠিক আছে, লেণ্ডাৰ যিটো আছিলে বিক্ৰম, এই লেণ্ডাৰে অৰবিটাৰৰ পৰা তলত নামিব। ঠিক আছে, লেণ্ড কৰিব চন্দ্ৰপৃষ্ঠলৈ। ঠিক আছে, আৰু এই লেণ্ডাৰৰ ভিতৰত থাকিব এটা ৰবটিক আৰ্ম, দ্যাট ইজ ৰবট। ঠিক আছে, যাৰ নাম আছিলে ৰোভাৰ প্ৰজ্ঞান। ওকে, কিন্তু কি হ'ল, চন্দ্ৰয়ান 2ত আপোনালোকে চাগে গম পায় যে চন্দ্ৰয়ান 2 সাকসেসফুল নহ'ল, পাৰ্চিয়েলি সাকসেসফুল হৈছিলে। কিয়নো যিটো লেণ্ডিং কৰাৰ সময়ত লেণ্ডাৰ বিক্ৰম ক্ৰেশ হৈ গৈছিলে, ক্ৰেশ লেণ্ডিং হৈ গৈছিলে চন্দ্ৰপৃষ্ঠত। ঠিক আছে, আৰু লগে লগে ডিফাংক্ট হৈ গৈছিলে লেণ্ডাৰ বিক্ৰম, এণ্ড কি হৈছিলে? প্ৰজ্ঞানো অলৰেডি ডিফাংক্ট হৈ গৈছিলে, কিয়নো লেণ্ডাৰৰ ভিতৰতে প্ৰজ্ঞান আছিলে। ঠিক আছে, ৰোভাৰ আছিলে। তো ইয়াত কি ক'ব পাৰি? দো লেণ্ডিং ফেইল্ড, অৰবিটাৰ কণ্টিনিউ টু সেন্ড ভ্যালুয়েবল ডাটা। ঠিক আছে, অৰবিটাৰ যিটো আছিলে এইটো ৱৰ্কিং কণ্ডিশ্যনতে আছিলে। ঠিক আছে, ৱৰ্কিং কণ্ডিশ্যনতে আছিলে, এণ্ড এই অৰবিটাৰে ডাটা পৃথিৱীলৈ, ডেটা চন্দ্ৰপৃষ্ঠৰ যিটো ওপৰ ভাগৰ সাৰফেস এৰিয়াৰ যিটো ডেটা পৃথিৱীলৈ ট্ৰান্সফাৰ কৰি আছিলে। ঠিক আছে, দিছ ইজ এবাউট চন্দ্ৰয়ান 2। ঠিক আছে, এতিয়া আহোঁ আমি চন্দ্ৰয়ান 3। চন্দ্ৰয়ান 3 লঞ্চ কৰা হৈছিলে 2023। ইয়াত কি হৈছিলে? ইট ইজ দ্য সাকসেসৰ অফ চন্দ্ৰয়ান 2। চন্দ্ৰয়ান 2ৰ যিটো ফেইলিয়াৰ, এই ফেইলিয়াৰটোৰ পৰা শিকি লৈ চন্দ্ৰয়ান 3 মিশন লঞ্চ কৰা হৈছিলে। ঠিক আছে, চন্দ্ৰয়ান 3 মিশন লঞ্চ কৰা হৈছিলে। ইয়াৰ পৰা আমি এথিক্স এণ্ড ইণ্টিগ্ৰিটিৰ পেপাৰত এটা কথা উলিয়াব পাৰোঁ, আমি আমাৰ ফেইলিয়াৰৰ পৰাহে আমি নতুন সাকসেসৰ পথটো প্ৰশস্ত হয় বা মুকলি কৰি লওঁ। ঠিক আছে, এটা ফেইলিয়াৰে এনেই নহয়, ফেইলিয়াৰ টিচেছ দ্য পাৰ্সন, ফেইলিয়াৰে মানুহক শিকাই যায়। ঠিক আছে, শিক্ষা দি যায়। ওকে, টু বিকাম দ্য সাকসেসফুল ইন নেক্সট পেজ। ওকে, সো চন্দ্ৰয়ান 3 2023 লঞ্চ কৰা হৈছিলে। ওকে, কি কৰিছিলে? এচিভ সফট লেণ্ডিং অন মুন সাউথ পোল, এণ্ড ইণ্ডিয়া বিকাম দ্য ফাৰ্ষ্ট কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড টু ডু সো, দ্যাট ইজ লেণ্ডিং ইন দ্য সাউথ পোল অফ মুন। দ্যাট ইজ, পোল দুই প্ৰকাৰৰ থাকে আপোনালোকে জানে, এম আই ৰাইট? চাওক, নৰ্থ পোল এণ্ড সাউথ পোল। ওকে, নৰ্থ পোল এণ্ড সাউথ পোল। ঠিক আছে, আমি সঘনাই দেখি থকাটো হৈছে যিটো আমি এনেই নৰ্থ পোল এটা পৃথিৱীৰ নৰ্থ পোলো থাকে, সাউথ পোলো থাকে, তেনেকৈ চন্দ্ৰৰো নৰ্থ পোল থাকে, সাউথ পোল। আৰু ইণ্ডিয়াই প্ৰথমবাৰ সাউথ পোল অফ দ্য মুন, India become the first country to land in the south pole of the moon. ঠিক আছে, কি হৈছিলে ইয়াত চাওক। ইয়াত প্ৰজ্ঞান ৰোভাৰ ডেভেলপ লেণ্ডিং সাইট নেম শিৱ শক্তি পইণ্ট। ঠিক আছে, যিটো অৰবিটাৰ, ইয়াতো অৰবিটাৰ আছিলে, ঠিক আছে, লেণ্ডাৰ আছিলে এণ্ড ৰোভাৰ আছিলে। ওকে,
এই ৰোভাৰটোৰ লেণ্ডাৰটোৰ নাম সেম বিক্ৰম আছিলে ওকে এণ্ড দেন প্ৰজ্ঞান আছিলে ইয়াৰ ৰোভাৰৰ নাম বিক্ৰমে যি পইণ্টত লেণ্ড কৰিছিলে চন্দ্ৰয়ান মিছন 3 বিক্ৰমে অৰবিটাৰৰ পৰা যি পইণ্টত লেণ্ড কৰিছিলে লেণ্ডাৰে ঠিক আছে এই পইণ্টক কি বুলি নামকৰণ কৰা হৈছিলে শিৱ শক্তি পইণ্ট ঠিক আছে শিৱ শক্তি পইণ্ট ওকে কোন দিনা লেণ্ড কৰিছিলে অন দ্য 23rd আগষ্ট 2023 2023 চনৰ 23 আগষ্ট তাৰিখে এই ল্যান্ডিংটো successful হৈছিলে on the south pole of the moon ঠিক আছে then India become the fourth country to achieve soft landing in the moon after USA Russia and China US America Russia আৰু চাইনাৰ পাছত India become the ভাৰতবৰ্ষ চতুৰ্থতম দেশ হৈ গৈছিলে যোনে চন্দ্ৰপৃষ্ঠত সফট ল্যান্ডিং কৰিবলৈ সক্ষম হৈছিলে ঠিক আছে this is about Chandrayaan 3 এতিয়া এই যেটো দিন যিদিনাখন চন্দ্ৰয়ান 3 ৰ যেটো ল্যান্ডাৰে চন্দ্ৰপৃষ্ঠত সফলতাপূৰ্বক অৱতৰণ কৰিবলৈ সক্ষম হৈছিলে বা সফট ল্যান্ডিং কৰিবলৈ সক্ষম হৈছিলে সেই দিনটোক কি বুলি কোৱা হয় নেশনেল স্পেস ডে বুলি নামকৰণ কৰা হৈছিলে নেশনেল স্পেস ডে বুলি নামকৰণ কৰা হৈছিলে ঠিক আছে মাৰ্ক দা চন্দ্ৰয়ান 3 সফট ল্যান্ডিং ওকে 2025 ৰ যেটো নেশনেল স্পেস ডে नेशनल स्पेस डे थीम की आसिले मनत रखा दरकार एटू आर्यभट्टा टू गगनयान एंशिएंट विजडम टू इनफाइनाइट पॉसिबिलिटीज आर्यभट्टा टू गगनयान एंशिएंट विजडम टू इनफाइनाइट पॉसिबिलिटीज सो दिस इज चंद्रयान 3 ओके सो बेस्ड ऑन दिस टॉपिक दिस इज द प्रैक्टिस क्वेश्चन यू कैन सबमिट द आंसर इन द कमेंट सेक्शन आल्सो आपनालोके এই প্রশ্ন अटेम्प्ट करिब आरो यार आंसर टू आपनालोके कमेंट सेक्शনত জনাবো ঠিক আছে সব ইয়ার आंसर टू আমি এনালাইজও কৰি লও কি কইছে প্রশ্নয় কনসিডার দ্য স্টেটমেন্ট अबाउट द लूनर मिशन ओके Chandrayaan 1 provided the evidence of water molecule in the moon ঠিক আছে নেক্সট Chandrayaan 2's Vikram lander achieve a successful soft landing ঠিক আছে Next question, Chandrayaan 3 made India the first country to land on the moon's south pole. ঠিক আছে India এ south poleত land কৰা প্ৰথম country worldৰ ভিতৰত বুলি পৰিগণিত হ'ব এই কথা Chandrayaan 3 এ কৈছিলে বুলি তিনটা স্টেটমেন্ট আছে সো কোন কেটা স্টেটমেন্ট শুদ্ধ হ'ব আপোনালোকে জনাব সো স্টেটমেন্ট 2 চাওক কি কৈছে Chandrayaan 2 ঠিক আছে বিক্রম ল্যান্ডার অ্যাচিভ এ সাকসেসফুল সফট ল্যান্ডিং ঠিক আছে এই কথা আমি জানিছিলো কিয় চন্দ্রয়ান 2 যেটো ল্যান্ডার আছিল যেটো রোভার আছিল ডিফাংক্ট হৈ গৈছিল ঠিক আছে যেটো সফট ল্যান্ডিং হোৱা নাছিল ক্রাশ ল্যান্ডিং হৈছিল সো দিস ইজ রং এন্ড ইওর आंसर যদি আমি এলিমিনেট কৰো এই দুটা এলিমিনেট হৈ যাব 1 and 3 are correct option B is the correct answer okay option B is the correct answer ঠিক আছে অপশন বি ইজ দ্য কারেক্ট আনসার ইয়াত এক্সপ্লেনেশন দি দিয়া আছে আপোনালোকে পঢ়ি লব পাৰিব নেক্সট কোৱেশ্চন নেক্সট টপিক চাও আমি নেক্সট টপিকত ডিসকাশন কৰো হাইপাৰলুপ ট্ৰেইন টেকনলজি এইটো কি টেকনলজি হয় আমি তো বুলেট ট্ৰেইনৰ বিষয়ে শুনিছো কনভেনশনাল ট্ৰেইনৰ বিষয়ে শুনিছো ঠিক আছে আব এতিয়া চাওচোন হাইপাৰলুপ ট্ৰেইন টেকনলজিটো কি ধৰণৰ টেকনলজি চাওক কারেন্ট নিউজ টু কি আছিলে রিসেন্টলি এটা নিউজ আহিছিলে ঠিক আছে যে টুটার হাইপারলুপ প্রাইভেট লিমিটেড ঠিক আছে এই কোম্পানিটো টুটার হাইপারলুপ প্রাইভেট লিমিটেড আইআইটি মাদ্রাসৰ ইনকিউবেটেড স্টার্টআপ হয় এটা এইটোৱে কি কৰিছিলে ডেভেলপ লিনিয়ার ইন্ডাকশন মোটর LIM বেস এ হাইপারলুপ ঠিক আছে লিনিয়ার মোটর ইন্ডাকশন বেস হাইপারলুপ প্রস্তুত কৰি উলিয়াইছিলে টুটার হাইপারলুপ প্রাইভেট লিমিটেড নামৰ এটা স্টার্টআপে ঠিক আছে কি হয় শুন চাওক এইটো মহারাষ্ট্র গভর্নমেন্ট সাইন্ড এ স্ট্র্যাটেজিক প্যাক্ট ফর করিডোর বিটুইন জৱাহৰলাল নেহৰু পোর্ট ট্রাস্ট JNPT নवी মুম্বাইত আছে আৰু वधावन পোর্ট দ্যাট ইজ পালঘৰ ডিস্ট্রিক্টত আছে ঠিক আছে JNPT ৰ পৰা বাধাवन পোর্ট ঠিক আছে বাধাवन পোর্ট পোর্টলৈকে
এই যেটো হাইপাৰলুপ টেকনলজিৰে ট্ৰেইনৰ কানেক্টিভিটিটো ডেভেলপ কৰিবলৈ মহাৰাষ্ট্ৰ গভৰ্ণমেণ্টে এটা পেক্ট সাইন কৰিছে ঠিক আছে কি হয়নো হাইপাৰলুপ টেকনলজি প্ৰথমতে আমি জানো আপোনালোকে দেখিছেনে এই টেকনলজিটো এনেকে এটা টিউব থাকিব আৰু টিউবৰ মাজেৰে এইটো এটা ট্ৰেইন থাকিব ঠিক আছে যেটো ট্ৰেইনখনৰ আমি যেতিয়া কনভেনশনাল ট্ৰেইন চাওঁ সেই কনভেনশনাল ট্ৰেইনত কি হয় চকা থাকে ঠিক আছে দুটা ৰেল লাইনৰ ওপৰত এই চকাবোৰে কি কৰে গতি কৰে তেতিয়া গোটেই ট্ৰেইনটো গতি কৰি থাকে কিন্তু বুলেট ট্ৰেইনতো সেম থাকে কিন্তু স্পিড বেছি থাকে ঠিক আছে কিন্তু হাইপাৰলুপ ট্ৰেইন যেটো টেকনলজি ইয়াত কোনো ধৰণৰ চকা নাথাকিব ট্ৰেইনৰ ঠিক আছে ইয়াত ম্যাগনেটিক লেভিটা এই প্ৰিন্সিপলত এই ট্ৰেইনটোৱে কাম কৰিব চাই লওঁ what is hyperloop it is a high speed ground transport concept ঠিক আছে হাই স্পিড গ্ৰাউণ্ড ট্ৰান্সপোৰ্ট কনসেপ্ট এইটো পপুলাৰাইজ কোনে কৰিছিলে ইলন মাস্কে 2012 ত এই কনসেপ্টৰ পপুলাৰাইজ কৰিছিলে ঠিক আছে চাওক ইয়াৰ যেটো ডিফাৰেন্স হৈছে নৰ্মেল কনভেনশনাল ট্ৰেইনৰ লগত এই টেকনলজিৰ কি ডিফাৰেন্স চাওক ports move in a vacuum tube drastically reduce the air friction ঠিক আছে চাওক যেতিয়া এই ট্ৰেইনটো এই এইটো এটা এয়াৰ টাইট টিউব হয় ঠিক আছে এয়াৰ টাইট টিউব হয় আৰু ইয়াত কোনো চকা নাই এইটোৱে কি কৰিব যেতিয়া এই টিউবৰ মাজত এই ট্ৰেইনটো চলিব ইয়াত ফ্ৰিকশন দ্যাট ইজ ঘৰখনটো নাইকিয়া হৈ যাব যেতিয়া চকা ৰেল লাইনৰ ওপৰত চলে এটা ঘৰখন হয় obviously এটা ঘৰখন হয় ঘৰখন আমি আগত যাওঁ ঠিক আছে ৰেল লাইনটোৱে আমাক পিছত ঠেলে ঠিক আছে এনেকুৱা টাইপৰ এটা কি হয় বল প্ৰয়োগ হয় কাৰ্য সম্পাদন হয় এই কাৰ্যত ঘৰখন বুলি কোৱা হয় কিন্তু এই হাইপাৰলুপ টেকনলজিত চকাই নাথাকিব ঘৰখন হোৱাৰ কোনো চান্সেই নাই তো আলটিমেটলি স্পিডটো হাইৰ পৰা হাইয়েষ্ট স্পিড পাবলৈ সক্ষম হ'ব এম আই ৰাইট ports move vacuum এই টিউবটো হৈছে ভেকুয়াম ক্ৰিয়েটেড টিউব এই টিউবটো গোটেই ভেকুয়াম হৈ আছে আৰু এই টিউবৰ ভিতৰতে এটা ট্ৰেইনটো চলিব আৰম্ভ কৰিব চকাৰহিত ভাবে এইটোৱে কি কৰিব এয়াৰ ফ্ৰিকশনটো ঠিক আছে এয়াৰ ফ্ৰিকশনটো একেবাৰে নাইকিয়া কৰি দিব বায়ুৰ যেটো ঘৰখনত্ব এই ঘৰখনত্বটো সম্পূৰ্ণ নাইকিয়া কৰি দিব এন্ড ports levitate magnetically এইটো ম্যাগলেভ বুলি কয় এই সিস্টেমটোক levitate magnetically non will to track friction মানে এই যেটো চুম্বকীয় আকৰ্ষণ বল আৰু বিকৰ্ষণ বল আপোনালোকে পঢ়িছে এম আই ৰাইট ঠিক আছে একে মেৰুৱে বিকৰ্ষণ কৰে বেলেগ বেলেগ মেৰুৱে চুম্বকৰ উত্তৰ মেৰু আৰু এটা চুম্বকৰ দক্ষিণ মেৰুৰ মাজত আকৰ্ষণ বল থাকে কিন্তু এটা চুম্বকৰ যদি উত্তৰ মেৰু লোৱা হয় এটা চুম্বকৰো আন এটা চুম্বকৰো উত্তৰ মেৰু লোৱা হয় তেতিয়া তেওঁলোকৰ মাজত এই দুটা চুম্বকৰ মাজত বিকৰ্ষণ হয় ঠিক আছে আপোনালোকে এই ক্লাস 10 মানতে এই সায়েন্সৰ এক্সপেৰিমেন্টটো আই থিংক কৰি চাইছে ঠিক আছে এই টেকনলজিটোৱে কাম কৰি আছে ইয়াত লেভিটেড ম্যাগনেটা ম্যাগলেভ বুলি কোৱা হয় ঠিক আছে এইটোৱে কি কৰে এই যেটো ৰেলৰ যেটো এই ট্ৰেইনটো যেটো বেছত চলিব হেতু চুম্বকীয় বিকৰ্ষণ বলৰ প্ৰভাৱত চলিব কিয়নো এইটো ট্ৰেইনটো গ্ৰাউণ্ড টাচ হৈ না থাকে গ্ৰাউণ্ডৰ ওপৰত উঠি থাকিব হালি থাকিব ঠিক আছে চুম্বকীয় বিকৰ্ষণ বলৰ ফলত এটা টিউবৰ ভিতৰত ঠিক আছে সো এনেকে এই ট্ৰেইনটোৰ কি হ'ব এক্সপেক্টেড স্পিডটো হৈছে 1000 কিলোমিটাৰ ফাস্টাৰ দেন বুলেট ট্ৰেইনছ 1000 কিলোমিটাৰতকেও বেছি more than 1000 কিলোমিটাৰ per hour ইয়াৰ স্পিড থাকিব এক ঘণ্টাত 1000 কিলোমিটাৰতকেও বেছি দ্ৰুত বেগী এই ট্ৰেইনখন হ'ব যদি সাকসেসফুল হয় ঠিক আছে এতিয়া চাও ইয়াৰ বিষয় আৰু চাওক গ্লোবাল ষ্টেটাসটো চাও বাহিৰৰ যেটো গোটেই বিশ্বত এই হাইপাৰলুপ টেকনলজিটো ক'ত কেনেকে ইউজ হৈ আছে এইটো চাও ইয়াৰ বিষয়ে যদি আমি জানিব যাও so far no country has built an operational hyperloop corridor etialoike কোনো বিশ্বর কোনো দেখে এই operational hyperloop corridor মানে hyperloop corridorৰ চলিত hyperloop corridor functional hyperloop corridor start কৰা নাই কিন্তু এই দিখত USA UAE and Europe কি কৰিছে prototype testing already kori loise thik ase only prototype testing to already kori loise so this is hyperloop train okay eneke ei train to ki hobo
এই বেছৰ ওপৰত চলি থাকিব ঠিক আছে আপোনালোকে যদি জানে ওকে so based on this topic this is practice question okay you can submit the answer in the comment section also for this question okay so question is with reference to the hyperloop technology consider the following statement ki koise saok the ports move inside vacuum tube to reduce air resistance okay next hyperloop train use conventional steel wheels to achieve high speed ঠিক আছে next কি কইছে magnetic levitation is used to minimize friction between the ports and the track ঠিক আছে port আৰু trackৰ মাজত যেটো magnetic levitation থাকিব এইটোৱে কি কৰিব friction to ঘৰখনটো minimize কৰিব বুলি কৈছে কোন কেটা শুদ্ধ হ'ব অপচন 2 টো যদি আমি চাও অপচন 2 এ কৈছে স্টিলৰ হুইল ব্যৱহাৰ কৰা ঠিক আছে আমি তো অলরেডি এই টপিকত আমি ডিসকাস কৰিছিলো কোনো ধৰণৰ কনভেনশনাল সকা নাথাকিব পোর্ট থাকিব এটা টিউব থাকিব ভ্যাকুয়াম টিউবৰ ভিতৰত এই ট্ৰেইনটো গতি কৰিব গতিকে কোনো ধৰণৰ সকা ৰহিতভাৱে এই ট্ৰেইনটো গতি কৰিব সো স্টিলৰ হুইল যেটো এই প্ৰশ্নত অপচনত কৈছে আমি ডাইৰেক্টলি জানো যে এইটো ভুল উত্তৰ তো 1 2 a b and d definitely wrong হৈ যাব C is the correct answer 1 and 3 only is the correct answer ঠিক আছে আপোনালোকে এইটো explanation আছে পঢ়ি লব পাৰিব okay next question next topic to আমি চাও INS উদয়গিৰি and INS হিমগিৰি কি হয় INS উদয়গিৰি and INS হিমগিৰি এই দুটা কনসেপ্টটো কি হয় তাৰ বিষয়ে আমি আলোচনা কৰো ঠিক আছে চাওক আইএনএস মানে হৈছে ইন্ডিয়ান নেভেল শিপ ঠিক আছে নৌসেনাৰ যিবোৰ জাহাজ সমূহ থাকে তাক কি বুলি কোৱা হয় আইএনএস বুলি কোৱা হয় ইন্ডিয়ান নেভেল শিপ ওকে এতিয়া চাওচোন কি নিউজ আছিল কারেন্ট নিউজ তো কি আছিল আইএনএস উদয়গিৰি and INS হিমগিৰি both stealth guided missile frigates commission into Indian Navy at Visakhapatnam ঠিক আছে বিশাখাপট্টনমৰ পোৰ্টত INS উদয়গিৰি আৰু INS হিমগিৰি এই দুটা কি হয় stealth guided missile frigates ঠিক আছে আমি সাম ফ্রিগেটস বোৰ কি হয় ঠিক আছে এইটো লঞ্চ কৰা হৈছে এইটো ইন্ডিয়ান নেভিত কি কৰা হৈছে অন্তৰ্ভুক্ত কৰা হৈছে এই দুটা জাহাজ ঠিক আছে এই দুটা জাহাজ ইন্ডিয়া স্টেলথ পাৱাৰ INS উদয়গিৰি and INS হিমগিৰি ঠিক আছে জয়েন্ট ফ্লিট ওকে নেক্সট আমি চাও হোৱাট ইজ ফ্রিগেটস বোৰ কি হয় চাও ফ্রিগেটস বোৰ নো কি হয় এইটোৰ বিষয়ে আমি চাও ঠিক আছে এইটো হয় মিডিয়াম সাইজ ওয়ারশিপ ওকে নৌসেনাৰ যুদ্ধাৰু জাহাজবোৰ বহুত ডাঙৰ যেটো থাকে তাক কি কয় এয়ারক্রাফট কেৰিয়াৰো থাকে ঠিক আছে নেক্সট তাতকে অলপ সৰু এইটো হৈছে ফ্রিগেটস কিন্তু একেবাৰে তাতকেও সৰু থাকে সো আমি সব এতিয়া চাও এইটো হৈছে মিডিয়াম সাইজ ওয়ারশিপ স্মলার দেন ডেস্ট্রয়ার লার্জার দেন করভেটস ঠিক আছে ডেস্ট্রয়ার জাহাজবোৰ থাকে বেলেগ জাহাজক ধ্বংস কৰিবলৈ নেভিৰ ওচৰত যিবোৰ জাহাজ থাকে সেই পানী জাহাজবোৰক কি বুলি কয় ডেস্ট্রয়ার বুলি কয় আৰু করভেটস টু কোস্টাল অপাৰেশনৰ কাৰণে এই করভেটস বোৰ ইউজ কৰা হয় ঠিক আছে করভেটছতকে ডাঙৰ কিন্তু ডেস্ট্রয়াৰতকে সৰু জাহাজ থাকিব এইটো ঠিক আছে ফ্রিগেট ইয়াৰ রুল কি হ'ব স্কোর্ট করা পেট্রোলিং করা এন্টি সাবমেরিন এন্টি এয়ার এন্ড এন্টি সারফেস ওয়ারফেয়ারত এই জাহাজটো এই পানী জাহাজটো এই ওয়ারশিপটো ইউজ কৰিব পৰা যাব ইয়াক কি বুলি কোৱা ওয়ার্ক হোর্স অফ নেভি বুলি কোৱা হয় ওয়ার্ক হোর্স অফ নেভি ঠিক আছে পিএসএলভি যেনেকে ওয়ার্ক হোর্স অফ ইসরো বুলি কোৱা হয় তেনেকে এই জাহাজটোক এই ফ্রিগেটস বোৰক কি কোৱা হয় ওয়ার্ক হোর্স অফ নেভি বুলি কোৱা হয় ওকে এইটো স্টিলথ ফ্রিগেটস টু কি হয় ডেজিগনেট টু রিডিউস রাডার সিগনেচার ঠিক আছে ইকুইপড উইথ গাইডেড মিসাইল সিস্টেম মানে ইয়াৰ সাইজটো কিয় সৰু কৰা হৈছে
ঠিক আছে, ডেষ্ট্ৰয়াৰৰ নিচিনা ডাঙৰ কিয় কৰা হোৱা নাই, কিয়নো ডাঙৰ যিমান সাইজত ডাঙৰ থাকিব এনিমিৰ ৰাডাৰত সিমান সোনকালে ধৰা পৰিব পাৰে, যিমান সাইজত সৰু থাকিব জাহাজবোৰ সিমান দেৰিকে এনিমিত বা সিমান কঠিন হ'ব এনিমিয়ে নিজৰ ৰাডাৰত পইণ্ট আউট কৰা বা লোকেট কৰি দিয়া। লগে লগে এইটোৱে কি কৰিব, গাইডেড মিসাইল সিস্টেম ইয়াত ভিতৰত থাকিব। ঠিক আছে, গাইডেড মিসাইলটো কি হয় আমি ঠিক আছে আমি এই মিসাইল সিস্টেমৰ বিষয়ে আলোচনা কৰিম বিতংভাৱে, কিন্তু এতিয়ালৈ আপুনি জানি থওক গাইডেড মিসাইলটো কি হয়। আপুনি এবাৰ যদি টাৰ্গেটটো লক কৰি দিলে তাৰপিছত মিসাইলটো এৰি দিলে সেই টাৰ্গেটটো মেনিউভাৰিং, এই মিসাইলটোৱে মেনুভাৰ কৰি কৰি হলেও এই টাৰ্গেটটো একদম সঠিক জগাত গৈ ডেষ্ট্ৰয় কৰি দিব। ঠিক আছে, মেনিউভাৰিং মানে এনেকে বেকা টেৰা পথবোৰ ওপৰে তলে পথবোৰ গৈ গৈ হলেও এই টাৰ্গেটটোক কি কৰি দিব, ডেষ্ট্ৰয় কৰি দিব। দিস ইজ কল্ড গাইডেড মিসাইল সিস্টেম। এই গাইডেড মিসাইল সিস্টেমৰ কাৰণে ঠিক আছে আমাৰ যে এই গাইডেড মিসাইল সিস্টেমটো ব্ৰহ্মাস্ত্ৰ, আপোনালোকে পৌৰাণিক যিবোৰ ৰামায়ণ মহাভাৰত এইবোৰ যদি পঢ়িছে বা টিভিটো চাইছে, ব্ৰহ্মাস্ত্ৰ দেখিছেনে? এই ব্ৰহ্মাস্ত্ৰটো কেনেকুৱা থাকে, এই তীৰবোৰ কেনেকুৱা থাকিছিলে, মন্ত্ৰ মাৰি যদি তীৰবোৰ এৰি দিয়া যায় এই তীৰটোৱে কি কৰে, এনিমিটোক বা যাৰ ওপৰত তীৰ সন্ধান কৰা হৈছে এই বানবোৰে কি কৰে, এই বানবোৰে সেই মানুহক গৈ লক্ষ্য ভেদন কৰে। ঠিক আছে, যদি লক্ষ্যটো এইফালে সেইফালেও হৈ যায়, তেনেকেই গাইডেড মিসাইলবোৰে কি কৰে, যদি লক্ষ্যটো মুভিং হৈ থাকে ঠিক আছে এই গাইডেড মিসাইলবোৰে মেনিউভাৰিং কৰি হলেও এই লক্ষ্যটোক ডেষ্ট্ৰয় কৰিব পাৰে। ঠিক আছে, দিস ইজ এবাউট দ্য গাইডেড মিসাইল সিস্টেম। এই মিসাইল সিস্টেমও এই ফ্ৰিগেটৰ ওপৰত থাকিব, ভিতৰত থাকিব। ঠিক আছে, ডিফারেন্স ওয়ারশিপসমূহ কি কি হয়, ইন্ডিয়ান নেভির কি কি ওয়ারশিপসমূহ থাকে, যুদ্ধ নৌকাসমূহ ঠিক আছে, যুদ্ধ জাহাজসমূহ কি কি থাকে চাওক, যুঁজাৰু জাহাজসমূহ, এয়ারক্রাফট কেৰিয়াৰ আপোনালোকে দেখিছেনে, এটা বহুত ডাঙৰ জাহাজ থাকে, তাৰ ওপৰতে বহুত এয়াৰক্ৰাফ্ট ঠিক আছে, যুঁজাৰু বিমানসমূহ অৱতৰণো কৰিব পাৰে, তাৰ পৰা টেক অফো কৰিব পাৰে, লেণ্ডিঙো কৰিব পাৰে তাৰ ওপৰতে। ঠিক আছে, তাৰ ওপৰত সম্পূৰ্ণ নেভিৰ যিটো অপাৰেশ্যন এই এয়াৰক্ৰাফ্টৰ ওপৰত, এই কেৰিয়াৰৰ ওপৰতে সম্ভৱ হৈ পৰে। ঠিক আছে, ভেৰি লাৰ্জ কেৰিজ ফাইটাৰ জেটছ, হেলিকপ্টাৰ। ঠিক আছে, নেক্সট আহিলো ডেষ্ট্ৰয়াৰটো কি হয়, লাৰ্জাৰ দেন ফ্ৰিগেটছ, হেভিলি আৰ্মড অফেন্সিভ ওয়ারশিপ। ঠিক আছে, এই ডেষ্ট্ৰয়াৰটো অফেন্সিভ হয়, ডিফেন্সিভ ওয়ারশিপ নহয়, মানে যুদ্ধৰ ক্ষেত্ৰত ধ্বংসকালীন সময়ত এই ওয়ারশিপটো ব্যৱহাৰ কৰা হয়, মানে কাৰোবাৰ এনিমিৰ যদি জাহাজটো পানী জাহাজটো ধ্বংস কৰিব লাগে তেতিয়াহে এই ডেষ্ট্ৰয়াৰবোৰ ব্যৱহাৰ কৰা হয়। ঠিক আছে, এনিমিৰ জাহাজক বিধ্বস্ত কৰিবলৈ। ফ্রিগেটসবোৰ কি হয়, ব্যালেন্স হয়, মাল্টি রোল ভার্সেটাইল হয়, এইবোৰে মাল্টি রোল প্লে কৰে, এসকৰ্ট কৰে, পেট্ৰলো কৰে, সাবমাৰিন এন্টি সাবমাৰিন হয়, এন্টি এয়াৰ টু সারফেস মিসাইলৰ কাৰণেও কাম হয়। আৰু করভেটবোৰ কি হয়, স্মলেষ্ট হয়, কোস্টাল ডিফেন্স সিস্টেমৰ কাৰণে কোস্ট গাৰ্ডৰ ওচৰত থাকে এই করভেটসবোৰ। ঠিক আছে, সো দিস ইজ এবাউট দ্য সেশন এন্ড ইয়াৰ বিষয়ে চাওঁ, এই যিটো উদয়গিৰি আৰু হিমগিৰি এই দুটা জাহাজৰ বিষয়ে আৰু বিতংভাৱে আমি চাবলৈ চেষ্টা কৰোঁ। ঠিক আছে, এবাউট দ্য টু শিপ, INS উদয়গিৰি বিল্ড ইন মাজগাঁও ডক শিপ বিল্ডাৰ লিমিটেড MLD মুম্বাইত বনোৱা হৈছে, MLD কোম্পানীৰ দ্বাৰা। ঠিক আছে, এই INS উদয়গিৰি। INS হিমগিৰিটো ক'ত নিৰ্মাণ কৰা হৈছে, গাৰ্ডেন ৰিচ শিপ বিল্ডাৰ এণ্ড ইঞ্জিনিয়াৰিং গ্ৰেছ GRSC কলকাতা, এই কলকাতাত হিমগিৰি INS হিমগিৰি নিৰ্মাণ কৰা হৈছিলে আৰু INS উদয়গিৰি মুম্বাই MLDৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিলে। ঠিক আছে, এই দুটা শিপ কোনটো প্ৰজেক্টৰ আণ্ডাৰত নিৰ্মাণ কৰি উলিওৱা হৈছে বুলি ক'লে, প্ৰজেক্ট 17A। ঠিক আছে, both are the part of project 17A। কি আছিলে প্ৰজেক্ট 17A, ষ্টিলথ গাইডেড মিসাইল ফ্ৰিগেটছ বনোৱাৰ এটা প্রজেক্ট আছিলে। ঠিক আছে, স্টেলথ গাইডেড মিসাইল সিস্টেম বনোৱা, ফ্রিগেট বনোৱা এটা প্রজেক্ট আছিলে। এই প্রজেক্টটো প্রজেক্ট 17A বা P17A, এইটোৰ বিষয়ে অলপ আমি জানি লওঁ আহক। এই প্ৰজেক্টটো লঞ্চ কৰা হৈছিলে 2019ত। ইয়াত টোটাল 7 ফ্রিগেট স্টিলথ ফ্রিগেট বনোৱাৰ কথা কোৱা হৈছিলে, যাৰে 4টা বনাব MLDয়ে মুম্বাই বেস এইটো কোম্পানীয়ে,
ঠিক আছে মাজাগন ডক শিপ বিল্ডার লিমিটেড আৰু তিনিটা ষ্টেলথ ফ্ৰিগেট বনাব GRSC এ কলকাতা বেসড কোম্পানীয়ে বনাব ঠিক আছে ফার্স্ট শিপ অলরেডি কমিশন করা হয়েছিল 2009 ইন্ডিয়ান নেভিক দি দিয়া হয়েছিল INS নীলগিরি ঠিক আছে INS উদয়গিরি হবো সেকেন্ড শিপ ঠিক আছে আন্ডার P17A প্রজেক্ট এন্ড INS হিমগিরি হইছে থার্ড শিপ এন্ড এই থার্ড শিপ কিন্তু GRSC কলকাতার এটু ফার্স্ট শিপ হয় ঠিক আছে এই কলকাতার যেটু কোম্পানি ইয়ার পরা ফার্স্ট শিপ আইছে টোটাল তিনিটা আহিব এটা আহি গল এই MLD এর পরা টোটাল চাৰিটা আহিব দুটা নীলগিরি এন্ড উদয়গিরি দুটা অলরেডি আহি গল ঠিক আছে এতিয়া চাও সিগনিফিকেন্স টু কি হয় ঠিক আছে কিয় আমাক এই শিপবোৰ দৰকাৰ ঠিক আছে ইন্ডিয়ান নেভিত এই শিপবোৰৰ দৰকাৰী উপকাৰিতা কি হয় আমি চাও ইনহ্যান্স ইন্ডিয়াস ব্লু ওয়াটার নেভি ক্যাপাসিটি ঠিক আছে ব্লু ওয়াটার নেভির যেটো ক্যাপাসিটি ঠিক আছে এই ক্যাপাসিটিটো বিল্ড কৰি দিব নেক্সট আত্মনির্ভর ভাৰতৰ যেটো আমি ইন্ডিজিনিয়াস ওয়ারশিপ যে নিজৰ দেশৰ কান্ট্রিতে নিজৰ দেশৰ ভিতৰতে আমি বনাব পৰা ক্যাপাসিটিটো আমাৰ বুস্ট কৰি যাব ঠিক আছে নেক্সট কি হ'ব এড মেৰিটাইম সিকিউৰিটি ইন ইন্ডিয়ান ওশেন রিজন IOR ইন্ডিয়ান ওশেন আপোনালোকে সম্ভৱত গম পায় কোনটো এৰিয়াক ইন্ডিয়ান ওশেন বুলি কোৱা হয় সাগৰৰ কোনটো ভাগক ভাৰত মহাসাগৰ বুলি কোৱা হয় এই ভাৰত মহাসাগৰৰ এৰিয়াত মেৰিটাইম সিকিউৰিটিৰ কাৰণে বহুত বেছি উপকাৰী হ'ব ঠিক আছে এই টোটাল খাট্টা এই শিপবোৰ প্ৰজেক্ট 17A এর আন্ডাৰত বনিব যেটো আছিল INS নীলগিরি যেটো হৈ গল INS হিমগিরি INS উদয়গিরি এই তিনটা হৈ গল আৰু চাৰিটা আহিব INS দুনাগিরি INS তারাগিরি INS বিদ্যাগিরি এন্ড INS মহেন্দ্রগিরি এই চাৰিটা আৰু আহিবলৈ বাকি আছে সো দিস ইজ অ্যাবাউট দা INS উদয়গিরি এন্ড INS হিমগিরি from this topic this is your practice question you can submit the answer in the comment section also you can submit the answer in the comment section okay with reference to INS udaygiri and INS himgiri recent in news consider the following statement ki koise saab both ships are stealth guided missile frigate under project 17A P17A INS udaygiri was built under the Garden Reach Shipbuilder Engineering and ki koise INS Himgiri is the first ship ঠিক আছে to of the its class to build by GRSC কোন কেটা শুদ্ধ হবো কোন কেটা শুদ্ধ সব 2 কি হল 2 কি হয় INS উদয়গিরি টু কত হইছিলে INS উদয়গিরি টু MLD মুম্বাইত করা হইছিলে তো 2 যদি রং হই যায় এইটো কলকাতাৰ নহয় এইটো মুম্বাইৰ হয় ঠিক আছে INS উদয়গিৰি ওয়াজ GRSC নহয় MLD কোম্পানীৰ দ্বাৰা বনোৱা হৈছিল ওকে তো 2 যদি ৰং হৈ যায় অপশন সি উইল বি দা কারেক্ট আনসার অপশন সি উইল বি দা কারেক্ট আনসার ওকে নেক্সট চাও নেক্সট কৈছে PM স্বনিধি স্কিম ঠিক আছে PM স্বনিধি স্কিম কি হয় ইয়াৰ বাবে বিতংকে আলোচনা কৰো ঠিক আছে ইয়াৰ ৰিসেন্ট কি নিউজ কিয় নিউজত আছিল এই বিষয়ে আমি জানিম চাওক PM স্বনিধি স্কিম এই স্কিমৰ বিষয়ে আমি আলোচনা কৰো ইয়াৰ ফুল ফৰ্ম হৈছে প্ৰধানমন্ত্ৰী ষ্ট্ৰীট ভেন্ডাৰ্স আত্মনিৰ্ভৰ নিধি কি হৈছে PM স্বনিধিৰ অৰ্থ প্ৰধানমন্ত্ৰী ষ্ট্ৰীট ভেন্ডাৰ ঠিক আছে এই ফুটপাথৰ যি সকলে দোকান ব্যৱসায় কৰি নিজৰ জীৱিকা পোহপাল দি আছে এই সকলৰ ভাবে এটা আত্মনিৰ্ভৰ তেওঁলোকক আত্মনিৰ্ভৰ কৰিব পৰা এটা নিধি হয় বা আত্মনিৰ্ভৰ নিধি হয় प्रधानमंत्री स्ट्रीट वेंडर आत्मनिर्भर निधि PM स्वनिधि ठीक আছে ইয়াত কি কোৱা হৈছে সব লঞ্চ বাই মিনিষ্ট্রি অফ হাউজিং এন্ড আরবান এফেয়ার্স মিনিষ্ট্রি অফ হাউজিং এন্ড আরবান এফেয়ার্সৰ দ্বাৰা এই স্কিমটো লঞ্চ কৰা হৈছিল ইয়াক ইমপ্লিমেন্ট কোনি কৰিব সিডিবি ঠিক আছে সিডিবি স্টেট ইনফ্রাস্ট্রাকচার ডেভেলপমেন্ট ব্যাংক অফ ইন্ডিয়া ওকে under the Ministry of Housing and Urban Affairs or guidance on your aim ki hoise provide affordable working capital
লোন, ঠিক আছে, ওয়ার্কিং ক্যাপিটাল লোন দিব, ঠিক আছে, ফিক্স ক্যাপিটাল লোন দিয়া না, ইয়াত ওয়ার্কিং ক্যাপিটাল লোন দিব। কি হয় ওয়ার্কিং ক্যাপিটাল আমি চাইলো, ইয়াত দিয়া আছে ওয়ার্কিং ক্যাপিটাল মানে মানি ইউজ ফর ম্যানেজ শর্ট টার্ম বিজনেস এক্সপেন্সেস। এই ওয়ার্কিং ক্যাপিটালের দ্বারা কি করা হয়, শর্ট টার্ম বিজনেস এক্সপেন্সেস টু মিট কৰিবলৈ চেষ্টা করা হয়। ওকে, নেক্সট চাওক, নেক্সট কি কৈছে ইয়াত, ইয়াৰ প্ৰভিজন কি কি দিয়া আছে, এইটো স্পেশালি কোভিড-19 এফেক্টেড ভেন্ডাৰ্স সকলৰ কাৰণে ৰিলিজ কৰা হৈছিলে, কিন্তু এতিয়া ইয়াক এক্সপান্ড এণ্ড এক্সটেন্ড কৰা হৈছে, এই কথাও আমি চাম। ইয়াৰ লোন ফেচিলিটিটো কি হয়, ইনিশিয়ালি আগত কি কৰা হৈছিলে, প্ৰথম কিস্তিত 10,000 টকা লোন দিয়া হৈছিল, 10,000 rupees, আপ টু 10,000 rupees, ঠিক আছে। এইটো রিপেয়েবল ইন 1 ইয়ার, এক বছৰৰ ভিতৰত ঘূৰাই দিবলগীয়া হৈছিলে, ঠিক আছে। ইন্টারেস্ট সাবসিডি দিয়া হৈছিলে, ইন্টারেস্ট দিব নালাগিছিলে যদি টাইমলি আৰু বা তাত যদি এক বছৰ বা এক বছৰৰ আগতে কোনোবাই যদি লোনটো ৰিটাৰ্ণ কৰি দিয়ে, ৰিপেমেন্ট কৰি দিয়ে, তেতিয়াহ'লে ইন্টারেস্টটো দিবলগীয়া নাছিলে বা ইন্টারেস্ট সাবসিডি পাইছিলে, ঠিক আছে। এই লোনটো যেটো এই পিএম স্বনিধিৰ আন্ডাৰত যেটো প্ৰথম লোনটো পায়, এই লোনটোৰ কাৰণে কোনো ধৰণৰ কোলেট্ৰেল, ঠিক আছে, কোলেট্ৰেল বা গ্যাৰান্টিৰ ৰিকুৱাৰমেন্ট নাছিলে। কোলেট্ৰেল কি, আমি বেংকৰ পৰা যেতিয়া লোন লওঁ, আমি আমাৰ প্ৰপাৰ্টিৰ পেপাৰ, ঠিক আছে, এছেটৰ পেপাৰ, গাড়ীৰ পেপাৰ, মাটিৰ পেপাৰ কিবা এটা জমা দিব লাগিব, সেইটো গ্যাৰান্টি হিচাপে ৰাখিব বেংকে, এইটোৰ ওপৰত বেছ কৰি আমাক লোন প্ৰভাইড কৰিব। কিন্তু পিএম স্বনিধি স্কিমৰ আন্ডাৰত যিটো লোন প্ৰভাইড কৰিব ষ্ট্ৰীট ভেণ্ডৰবোৰক, সেই লোনৰ কাৰণে কোনো ধৰণৰ গ্যাৰান্টি পেপাৰ ইয়া কোলেট্ৰেল জমা দিব লগা নাছিলে বা হোৱা নাছিলে, ঠিক আছে। কিয়, হিয়াৰ দ্য গ্যাৰান্টি ইজ গিভেন বাই প্ৰাইম মিনিষ্টাৰ হিমসেল্ফ। ইয়াত গ্যাৰান্টি কোনে দিয়ে, এই লোনৰ ৰিপেমেন্টৰ গ্যাৰান্টি কোনে দিব, প্ৰধানমন্ত্ৰীয়ে নিজে, ঠিক আছে। আন্ডাৰ দ্য পিএম স্বনিধি scheme, the guarantee of repayment of the loan is given by Prime Minister himself. So আমাক ইয়াত কোনো ধৰণৰ ভেন্ডৰ সকলে কোলাট্ৰেল দিব, জমা দিব লগিয়া হোৱা নাছিলে, ঠিক আছে। এতিয়া কি কৰা হৈছে, ৰিসেন্ট নিউজটো কি হয় চাওক, এক্সটেনশন এণ্ড এনহান্সমেন্ট কৰা হৈছে এই স্কিমক, মানে আগত আৰু ইয়াত সময়সীমাটো বঢ়াই দিয়া হৈছে, ঠিক আছে। কিয় কি কৰা হৈছে এইটো চাম আমি। সৰি চাওক, এক্সটেনশনটো কি কৰা হৈছে, এই স্কিমটো 31 ডিসেম্বৰ 2024 লৈকে আছিলে, ঠিক আছে। ইয়াৰ সময়সীমাটো বঢ়াই মেলি 31 মাৰ্চ 2030 লৈকে কৰি দিয়া হৈছে, 31 মাৰ্চ 2030 লৈকে কৰি দিয়া হৈছে। ইয়াৰ লোন ষ্ট্ৰাকচাৰিঙতো অলপ ৰিষ্ট্ৰাকচাৰ কৰা হৈছে। কি, আগত প্ৰথম কিস্তিত ফাৰ্ষ্ট ট্ৰাঞ্চত কিমান লোন দিয়া হৈছিলে, 10,000 টকা, এতিয়া ইয়াক বঢ়াই 15,000 টকা কৰি দিয়া হৈছে। প্ৰথম কিস্তিৰ লোনত কিমান পাব, 15,000 টকা পাব। এইটো যদি সময়মতে ৰিপেমেন্ট কৰি দিয়ে, সেকেন্ড কিস্তিৰ লোনটো পাব 20,000 টকা, আগত আছিলে এতিয়া 25,000 টকা পাব, এতিয়া 25,000 টকা পাব। এইটো যদি সময়মতে দি দিয়ে, তেতিয়াহ'লে থাৰ্ড কিস্তিৰ লোন পাব, আগতো 50,000 পাইছিলে, এতিয়া কিমান, এতিয়াও 50,000 টকা থাৰ্ড কিস্তিটো লোন পাব, ঠিক আছে। এডিশনাল কি কি এক্সটেনশন কৰা হৈছে চাওক, ইউপিআই লিংক ডিজিটেল কেশবেক, যদি আপোনালোকে লোনবোৰ ডিজিটেল ট্ৰানজেকশ্যনৰ দ্বাৰা কৰে, পেমেন্ট কৰে, তেতিয়াহ'লে কেশবেক এটা পাব, ডিজিটেল কেশবেক এটা পাব। কিমান, 1600 টকাৰ ডিজিটেল ইউপিআই কেশবেক যদি ইউপিআই ট্ৰানজেকশ্যনৰ দ্বাৰা এই লোনটো ৰিপেমেন্ট কৰা হয়, 1600 টকা কেশবেক পাব। ওকে, নেক্সট কি, ইউপিআই লিংকড রূপে ক্রেডিট কার্ড দিয়া হব, ঠিক আছে। যদি আপোনালোকে সেকেন্ড কিস্তিটো, যদি ভেন্ডৰ সকলে সেকেন্ড কিস্তিটো টাইম মতে রিপেমেন্ট কৰি দিয়ে, দ্বিতীয় কিস্তিৰ লোনটো সময়মতে ঘূৰাই দিয়ে, তেতিয়াহ'লে ইউপিআই লিংক, ঠিক আছে, ইউপিআই লিংক রূপে ক্রেডিট কার্ড দিয়া হব তেওঁলোকক। ওকে, রূপে ক্রেডিট কার্ড দিয়া হব। সো দিস ইজ দ্য এক্সটেনশন অফ দ্য পিএম স্বনিধি স্কিম। আৰু কি কৰা হৈছে, এক্সপেনশনত কি কৰা হৈছে চাওক, কভারেজ এক্সপেনশনত কি কৰা হৈছে, এইটো স্ট্যাচুটৰী টাউনৰ কাৰণে আছিল, সৰু সৰু টাউন,
সৰু সৰু টাউনসমূহৰ ভেণ্ডৰসকলৰ বাবে প্ৰয়োজ্য আছিল আগত, কিন্তু এতিয়া কি কৰা হৈছে সেন্সাস টাউন, ঠিক আছে, সেন্সাস টাউন পেৰি আৰবান এণ্ড ৰুৰেল এৰিয়া যিবোৰ গ্ৰেডেড, এই ৰুৰেল এৰিয়াত গ্ৰেডেড মেনাৰত দিয়া হ'ব, ঠিক আছে, পৰ্যায়ক্ৰমে দিয়া হ'ব, কিন্তু পেৰি সেন্সাস টাউন আৰু পেৰি আৰবান সৰু সৰু টাউনসমূহতো এই স্কিমৰ লাভাৰ্থী থাকিব বা ভেণ্ডৰসকলক দিয়া হ'ব, ঠিক আছে। ইয়াৰে কি ইম্পেক্ট হ'ব ইকনমিত? ইট উইল বেনিফিট 1.15 স্ট্ৰীট ভেণ্ডৰ কৰোৰ স্ট্ৰীট ভেণ্ডৰ, 1.15 কোটি স্ট্ৰীট ভেণ্ডৰে এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব, ঠিক আছে। নিউলি এডেড বেনিফিচিয়াৰী কিমান থাকিব? 50 লাখ নতুনকে স্ট্ৰীট ভেণ্ডৰক এই স্কিমৰ আণ্ডাৰত অন্তৰ্ভুক্ত কৰা হ'ব, ঠিক আছে। দিছ ইজ এবাউট দ্য PM স্বনিধি স্কিম। আপোনালোকে PM স্বনিধি স্কিমৰ এই বিষয়বস্তুবোৰ, ফিচাৰ্ছবোৰ এই ইমেজৰ দ্বাৰাও চাব পাৰে, ঠিক আছে। Based on this topic, this is a practice question. You can submit the answer of this question in the comment section also. Okay. So what is the question? With reference to the PM Swanidhi scheme, consider the following statement. Ki koise? It is implemented by SIDBI under the guidance of Ministry of Housing Affairs. Okay. Next ki koise? The first tranche of loan has been revised from 10,000 to 15,000 in 2025 extension. Okay. Next, the scheme is applicable only in the statutory towns. Okay. এই কথাটো কৈছে। আপোনালোকে মন কৰিব হা, যেতিয়া আপোনালোকে এনসাৰবোৰ কৰি থাকে, MCQ প্ৰেক্টিস কৰি থাকে বা এক্সামতো এনসাৰবোৰ কৰি থাকে, সাধাৰণতে এক্সট্ৰিম যিকিটা ওয়াৰ্ড থাকে, অনলি, ওকে, অনলি এনেকুৱা ধৰণৰ ওয়াৰ্ড থাকিলে আপোনালোকে অলপ সাৱধান হৈ যাব। অনলি থকা ওয়াৰ্ড থকা মানে সকলো নহয়, প্ৰায় সংখ্যক স্টেটমেন্টবোৰ অশুদ্ধই থাকে, ঠিক আছে। এইটো অলপ ৰিজিড স্টেটমেন্ট হয়, অলপ নেগেটিভ স্টেটমেন্ট হয়, ঠিক আছে। এক্সট্ৰিম স্টেটমেন্ট মানে বহুত কমহে MCQত শুদ্ধ হয়। তো আপোনালোকে যদি অনলি চাইছে তেতিয়াহ'লে আপোনালোকে এবাৰ পঢ়ি চাব স্টেটমেন্টটো, ঠিক আছে, ৰেক্টিফাই কৰিবলৈ ট্ৰাই কৰিব। দ্য স্কিম ইজ এপ্লিকেবল অনলি ষ্টেচুটৰী টাউন, নহয়, আমি চাইছিলো পেৰি আৰবান এৰিয়া, ঠিক আছে, ৰুৰেল এৰিয়া, এইসমূহতো এই স্কিমৰ ভেণ্ডৰছসমূহে লাভ ল'ব পাৰিব। চ' অপশ্যন যদি 3 ৰং হৈ যায়, ঠিক আছে, 1 and 2 will be the correct answer. Option B is the correct answer. Okay. Next question হৈছে ISRO's new launch site, ঠিক আছে, ISRO's new launch site। এই বিষয়ে আমি চাওঁ হওক, এই আৰ্টিকেলৰ কি কৈছে আমি চাওঁ। কারেন্ট নিউজটো আছিলে কুলশিখৰপট্টনম অফ থুটিকোডি ডিস্ট্রিক্ট ইন তামিলনাডু, এই নতুন এটা ইসৰোই নিজৰ লঞ্চ পেড স্টার্ট কৰিছে, ঠিক আছে। কারেন্ট নিউজটো আছিলে টাইপ কি হ'ব? ডেডিকেটেড লঞ্চ সাইট ফর স্মল স্যাটেলাইট লঞ্চ ভেহিকল, SSLV। আমি কি চাইছিলো? SSLV, ঠিক আছে, স্মল স্যাটেলাইট লঞ্চ ভেহিকল। PSLV, ঠিক আছে, and GSLV যার এতিয়া LMV হৈ গল, ঠিক আছে, LVM লঞ্চ ভেহিকল মার্ক 3 LVM। ওকে, এই এনেকুৱা ৰকেটবোৰ লঞ্চ কৰিবলৈ, সৰু ৰকেট, ঠিক আছে, সৰু কমাৰ্চিয়েল ৰকেটছবোৰ লঞ্চ কৰিবলৈ, SSLV লঞ্চ কৰিবলৈ এই নতুন সাইটটো কি কৰা হৈছে? ইসৰোই নিজে প্ৰস্তুত কৰি উলিয়াইছে। ওকে, ইয়াৰ পেলোড ক্যাপাসিটিটো কি থাকিব? কিমান ওয়েটৰ ৰকেটবোৰ এই সাইটৰ দ্বাৰা, এই সাইটত কুলশিখৰপট্টনম থুটিকোডি ডিস্ট্রিক্ট অফ তামিলনাডুত এই সাইটৰ পৰা লঞ্চ কৰা যাব, সম্ভৱ হ'ব। and up to 500 kg satellites ইয়াৰ পৰা লঞ্চ কৰা সম্ভৱ হৈ পৰিব। এই প্ৰজেক্টটো টোটাল 1000 crore খৰচ আহিব। টাইমলাইন কৈছে এক্সপেক্টেড কমপ্লিশন বাই ডিসেম্বৰ 2026। এই প্ৰজেক্টটো ইসৰোৰ যেটো নিউ লঞ্চ সাইটৰ প্ৰজেক্টটো 2026 ডিসেম্বৰ মাহলৈকে সম্পূৰ্ণ হৈ উঠিব, ঠিক আছে। ইণ্ডিয়াছ কারেন্ট লঞ্চ পেড যদি আমি চাবলৈ যাওঁ, দুটা অপাৰেশনাল ইণ্ডিয়াত লঞ্চ পেড আছে,
ক'ত আছে সতীশ ধাৱান স্পেচ চেণ্টাৰ ওকে শ্ৰীহৰিকোটা তামিলনাডুত আছে তামিলনাডু ষ্টেটত শ্ৰীহৰিকোটাৰ সতীশ ধাৱান স্পেচ চেণ্টাৰত দুটা লঞ্চ পেড অলৰেডি আছে ঠিক আছে দিছ উইল যদি এইটো সম্ভৱ হৈ যায় এই নতুন কুলশিখৰপট্টনম থুটিকোডি ডিষ্ট্ৰিক্টত যদি এই লঞ্চ পেড সম্পূৰ্ণ হৈ যায় তেতিয়া ইট উইল বি দ্য ইণ্ডিয়াজ থাৰ্ড লঞ্চ পেড ওকে why a new launch pad কিয় দৰকাৰ হৈছে নতুন লঞ্চ পেডৰ অলৰেডি দুটা আছেই দেখোন কিয় এইটোৰ কথা চাওঁ ৰাইজিং কমাৰ্চিয়েল ডিমাণ্ড ভাৰতত এতিয়া ভাৰতে স্পেচ টেকনলজিত বহুত আগবাঢ়ি আছে আপোনালোকে গম পাইছে ভাৰতে একেখন ৰকেটত 114টা স্যাটেলাইটও কি কৰিছিল স্পেচ ওলাই পঠাইছিল নিজৰ লগতে আন দেশে ভাৰতৰ স্পেচ টেকনলজিটো ইমান সস্তা হৈছে বেলেগ দেখে নিজৰ স্যাটেলাইটবোৰ পঠাবলৈ ভাৰতক প্ৰিফাৰ কৰে এইটো আমাৰ কাৰণে বহুত ডাঙৰ গৌৰৱৰ বিষয় থ্যাঙ্কস টু মিসাইল ম্যান অফ ইণ্ডিয়া ঠিক আছে কোন আছিল ডক্টৰ এপিজে আব্দুল কালাম আৰু বহুতো সতীশ ধাৱান এওঁলোকৰ এনেকুৱা ধৰণৰ বৈজ্ঞানিকৰ অৱদানৰ ফলত আজি ভাৰত ইমান সক্ষম হৈছে বেলেগ দেশে নিজৰ স্যাটেলাইটবোৰ যদি কি কৰিব লাগে পৃথিৱীৰ কক্ষপথলৈ পঠাব লাগে বা স্পেচতলৈ পঠাব লাগে তেওঁলোকে ভাৰতৰ সহায় লৈছে ঠিক আছে এইটোৰে কি হৈছে ভাৰতৰ টকা আহিছে ইনকাম হৈছে ইট can find the income source of for India and it will contribute the India's GDP also ঠিক আছে সো আমি আমাৰ স্পেচ টেকনলজি যদি ৰকেট টেকনলজি স্পেচ টেকনলজি ইমপ্ৰুভ কৰোঁ আমাৰ ডিমাণ্ডো কমাৰ্চিয়েল ডিমাণ্ডটো বাঢ়িব বেলেগ দেশৰ বেলেগ যদি প্ৰাইভেট হোক বা বেলেগ দেশৰ স্যাটেলাইটসমূহকো স্পেচত এৰাৰ যদি কথা আহে ভাৰতক প্ৰিফাৰ কৰে গভৰ্নমেণ্ট ওপেন স্পেচ সেক্টৰ ফৰ দ্য প্ৰাইভেট প্লেয়াৰ অলসো ঠিক আছে প্ৰাইভেট প্লেয়াৰ্স সকলেও প্ৰাইভেট ইণ্ডাষ্ট্ৰিজ সকলেও প্ৰাইভেট কোম্পানী সকলেও নিজৰ স্যাটেলাইট ঠিক আছে স্যাটেলাইট ৰিমোট সেন্সিং স্যাটেলাইট হ'ব পাৰে ডাটা মনিটৰিং স্যাটেলাইট হ'ব পাৰে ঠিক আছে যেটো টেলিকম স্যাটেলাইটস মানে মোবাইল টাৱাৰৰ ক্ষেত্ৰত এই টাৱাৰবোৰ কানেকশনবোৰ নেটৱৰ্কবোৰ ট্ৰান্সফাৰ কৰাৰ কাৰণে যেটো স্যাটেলাইট এই স্যাটেলাইটবোৰ প্ৰাইভেট কোম্পানীও পঠাব পাৰে এনেকুৱা ধৰণৰ এইটোৰ কাৰণেও এটা ডিমান্ড বাঢ়ি আছে দ্বিতীয় সার্জ ইন ডিমান্ড ফৰ স্মল স্যাটেলাইট লঞ্চেস ঠিক আছে স্টার্টআপ গ্লোবাল ক্লায়েন্টসে এই কথা কৈ আছে সৰু স্যাটেলাইটবোৰ ফিক্স কৰিবলৈ স্পেচত পঠাবলৈ টেকনলজিৰ ডিমান্ড বাঢ়িবলৈ ধৰিছে ঠিক আছে দ্বিতীয়তে প্ৰিভেন্টিং ওভাৰলোড এই সতীশ ধাৱান স্পেচ চেণ্টাৰৰ যেটো দুটা কি আছে অপাৰেশনাল লঞ্চ পেড আছে তাত PSLV GSLV LVM ঠিক আছে লঞ্চ ভেহিকল মেক 3 এনেকুৱা ধৰণৰ ডাঙৰ স্যাটেলাইটবোৰো তাৰ পৰাই লঞ্চ কৰা হয় সৰু স্যাটেলাইটো লঞ্চ কৰা হয় আলটিমেটলি সতীশ ধাৱান স্পেচ চেণ্টাৰটো কি হৈ গৈছে ওভাৰবাৰ্ডেন হৈ গৈছে বহুত বেছি বাৰ্ডেন হৈ গৈছে এইটো থাৰ্ড স্পেচ চেণ্টাৰটো লঞ্চ পেডটো কি হলে নিৰ্মাণ হৈ পৰিলে সতীশ ধাৱান স্পেচ চেণ্টাৰৰ যেটো ওভাৰবাৰ্ডেনৰ সেই যেটো চলি আছে ওভাৰবাৰ্ডেন চলি আছে সেইটো কমি যাব ঠিক আছে Sriharikota handles heavy lift missions like GSLV, PSLV, LVM Make 3 ঠিক আছে এনেকুৱা ধৰণৰ মিসাইল শ্ৰীহৰিকোটাৰ পৰা কৰা হ'ব আৰু নতুন যদি হৈ যায় এডিং SSLV লঞ্চ পেড দেয়াৰ মে বি ওভাৰবাৰ্ডেন এক্সিস্টিং ইনফ্ৰাষ্ট্ৰাকচাৰ ঠিক আছে এইটোৱে কি কৰিব ওভাৰবাৰ্ডেন হৈ থকা এক্সিস্টিং ইনফ্ৰাষ্ট্ৰাকচাৰটোক ডিক্লাইন কৰি আনিব ঠিক আছে নিউ সাইট ইনচিওৰ স্মুথ অপাৰেশনাল এণ্ড ডেডিকেটেড স্মল স্যাটেলাইট হাব ঠিক আছে এইটোত গৈ স্মল স্যাটেলাইট লঞ্চ পেডৰ লঞ্চ কৰিবৰ কাৰণে হাব হৈ পৰিব আৰু এইটোৱে শ্ৰীহৰিকোটাৰ যেটো লঞ্চ পেডবোৰ ওভাৰবাৰ্ডেন হৈ আছে তাকো অলপ শিথিল কৰি ল'ব ঠিক আছে চাও ইয়াৰ বিষয়ে কি কৈছে সিগনিফিকেন্সটো কি হ'ব ইয়াৰ চাওক বুষ্ট ইণ্ডিয়া স্পেচ ইকনমি প্ৰাইভেট পাৰ্টিসিপেশন ঠিক আছে ইণ্ডিয়া মই অলৰেডি কৈছো এইটো এনেকুৱা ধৰণে আমি আগুৱাই গৈ থাকিলে স্পেচ টেকনলজিৰ ক্ষেত্ৰত ভাৰতৰ যেটো স্পেচ ইকনমি হৈছে স্পেচ ইকনমি ইন দ্য সেন্স স্পেচ টেকনলজি যেটো আমি এক্সপোর্ট করি বা যেটো আমি স্পেচ টেকনলজিৰ দ্বাৰা যেটো আমাৰ ইনকাম হয় ইকনমিক ইনকাম হয় ঠিক আছে এই ইনকামটো কি হয় আমাৰ জিডিপিত কন্ট্রিবিউট কৰিব স্পেস ইকনমি বৃদ্ধি হ'ব এইটোৰ দ্বাৰা দ্বিতীয়তে স্ট্ৰেংথেন ইণ্ডিয়াজ পজিশন ইন দ্য গ্লোবাল স্মল স্যাটেলাইট লঞ্চ মার্কেট এই মার্কেটত
সৰু সৰু স্যাটেলাইট লঞ্চ কৰা যেটো মাৰ্কেট এই মাৰ্কেটত কি কৰা হ'ব কি হ'ব ইণ্ডিয়াৰ যেটো পজিশন স্ট্ৰেংথটো বাঢ়িব ঠিক আছে আৰু এইটো এটা স্টেপ হৈছে আত্মনিৰ্ভৰ ভাৰত ইন স্পেস টেকনলজিৰ ক্ষেত্ৰতো ভাৰতে নিজৰ আত্মনিৰ্ভৰতা বজাই ৰাখিবলৈ অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হ'ব ঠিক আছে বেলেগৰ ওপৰত ডিপেন্ডেন্ট হ'ব নালাগিব these are the significance of this project এতিয়া চাও আমি আৰু এটা কথা আমাৰ আগত কি আছিল শ্ৰীহৰিকোটা ঠিক আছে শ্ৰীহৰিকোটা আন্ধ্ৰ প্ৰদেশত আছে ঠিক আছে এটো তামিলনাডু নহয় আন্ধ্ৰ প্ৰদেশত আছে ওকে এই যেটো শ্ৰীহৰিকোটাৰ লঞ্চ পেডৰ পৰা যেটো ৰকেটবোৰ এৰা হৈছিল বা স্পেসৰ কাৰণে ৰকেটবোৰ পঠোৱা হৈছিল এইটো কি হ'ব লাগিছিল মেনুভাৰিং ডগ লেগ মেনুভাৰিং বুলি কয় ইয়াক চাওক এনেকে সিধা যাব পৰা নাছিলে এনেকে ঘুৰি যাব লগা হৈছিল কিয় আগত শ্ৰীলংকা আছে ঠিক আছে ইয়াত যদি কেতিয়াবা স্পেসত কি হয় আমি বুস্টাৰ ইউজ কৰো ৰকেটত এই বুস্টাৰবোৰ ওপৰত যোৱাৰ লগে লগে পৰি যাব লাগিব হয় ঠিক আছে যদি ইয়াত শ্ৰীলংকাৰ ওপৰত পৰি যায় তেতিয়া কি হ'ব কথাটো বেয়া হৈ যাব সেই কাৰণে এই ডগ লেগ মেনুভাৰিং কৰিব লগা হৈছিল এইটো ডগ লেগ মেনুভাৰিং বুলি কোৱা হয় টু এভয়েড ফ্লাইং ওভাৰ শ্ৰীলংকা টু protect it from rocket debris ঠিক আছে যদি আমি এই কি কৰো থুটিকোডি ঠিক আছে কুলশিখরপট্টনম অফ তামিলনাডুত এই যদি নতুন লঞ্চ প্যাড হৈ যায় কুলশিখরপট্টনমত হৈ যায় এই ডগ লেগ মেনুভারিং কৰিব নালাগিব সিধাকে আমি পঠাই দিব পাৰে when rocket are launched from the Kulasikarapattanam this maneuvering is not required as there is no landmass along the flying path in the southward direction ইয়াৰ আগত কোনো ধৰণৰ ল্যান্ডমাস নাই গতিকে সিধাকে আমি পঠাই দিব পাৰিম ওকে ডগ লেগ মেনুভাৰিংৰ বিষয় দিয়া আছে আপোনালোকে পঢ়ি ল'ব পাৰে ডগ লেগ মেনুভাৰিংটো হৈছে সিধাকে নহয় এনেকে পঠোৱা হয় অলপ বেকাকে ঠিক আছে based on this topic this is your practice question you can submit the answer in the comment section okay so what is the question with reference to ISRO new rocket launch site at Kulasikhirapatnam consider the following statement it is located in the Thoothukudi district of Tamil Nadu it is dedicated mainly in the small satellite launch vehicle it will replace Sriharikota as India's primary launch facility কোনকেটা শুদ্ধ হ'ব আপোনালোকে কমেন্ট সেকশনত आंसर খমু দি যাব ঠিক আছে কমেন্ট সেকশনত আপোনালোকে आंसर খমু দি যাব চাওক আমি কি কৈছো ইট উইল রিপ্লেস শ্ৰীহৰিকোটাক ৰিপ্লেস কৰাৰ কথা আমি পোৱা নাছিলো আমি পাইছিলো শ্ৰীহৰিকোটাটো থাকিব কিন্তু ইয়াৰ লগে লগে আৰু কি হ'ব কুলশিখৰপট্টনম অফ তামিলনাডু তো এটা নতুন লঞ্চ প্যাড সৃষ্টি হ'ব ঠিক আছে not replace তো অপশন 3 will be is the wrong answer so option A will be the correct answer okay option A primary facility to শ্ৰীহৰিকোটাই হৈ থাকিব ঠিক আছে so this is about current affairs analysis for this week ঠিক আছে if you want the PDF of this current affairs analysis you can search study with Prince sir in Telegram also tat eta mor channel ase apunaloke tat PDF সম্পূর্ণ PDF এই ডিসকাশনৰ PDF পাই যাব otherwise আপোনালোকে এই কিওয়াৰ্ডটো স্ক্যান কৰি লব পাৰে ডাইৰেক্টলি আপোনালোকে টেলিগ্ৰামত গৈ মোৰ চেনেলত জয়েন হৈ লব পাৰে ঠিক আছে তাতে আপোনালোকে আজিৰ যিবোৰ ডিসকাশন এই ডিসকাশনৰ PDF টো এই টেলিগ্ৰাম চেনেলত পাই যাব ঠিক আছে so that's all from our side today thank you for the session thank you everyone